চৰকাৰৰ সোপাঢিলা নীতিৰ বিৰুদ্ধে কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয় খাৰিজ কৰিছে ইখনৰ পিছত সিখন আবেদন চৰকাৰৰ ভুলৰ বাবে নিলম্বিত 19 ৰাজপত্ৰিত বিষয়াৰ চাকৰি ঘূৰাই পোৱাৰ পথ প্ৰশস্ত উচ্চ ন্যায়ালয়ৰ ৰায়দানক প্ৰত্যাহ্বান জনাই এবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কিন্তু কিয় উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ৰাজ্য চৰকাৰৰ আবেদন উল্লেখ্য যে বক্ৰপথেৰে এপিএছচিৰ চাকৰি লাভ কৰা 19 ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে পৰিৱৰ্তিত পৰিস্থিতিত বাধ্য হৈ বিভাগীয় তদন্ত আৰম্ভ কৰাৰ লগতে তেওঁলোকক নিলম্বন কৰিছিল এই নিলম্বনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় 19 ৰাজপত্ৰিত বিষয়া সেই সময়ত উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে তেওঁলোকৰ নিলম্বনত স্থগিতাদেশ জাৰি কৰে এই স্থগিতাদেশৰ লগে লগে বক্ৰপথেৰে চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াসকলৰ পুনৰ চাকৰিৰ পথ প্ৰশস্ত হৈ পৰিল ইয়াৰ লগে লগে এজনীয়া বিচাৰপীঠৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ৰাজ্য চৰকাৰ উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ দ্বাৰস্থ হয় গোচৰটোৰ শুনানি গ্ৰহণ কৰি খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰৰ আবেদন খাৰিজ কৰে অৰ্থাৎ চাকৰিৰ সন্দৰ্ভত এজনীয়া বিচাৰপীঠৰ ৰায়দান বাহাল থাকে কিন্তু কিয় বাৰম্বাৰ চৰকাৰৰ আবেদন খাৰিজ কৰিছিল উচ্চ ন্যায়ালয়ে ইয়াৰ একমাত্ৰ কাৰণটোৱে হৈছে বিষয়টোক লৈ চৰকাৰৰ সোপাঢিলা নীতি আদালতে বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পিছতো প্ৰয়োজনীয় তথ্য আদালতত দাখিল কৰা নাছিল আটাইতকৈ ডাঙৰ কথা সেই সময়ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখন আদালতত দাখিল কৰা নাছিল চৰকাৰে এই যে অসম চৰকাৰে পাৰ্টিসকলক ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ যে কোনো কপি এটা নিদিলে বা এই তেওঁলোকৰ যে এই ন্যায়িক আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নহ'ল এই যিখিনি কথা আছে সেইখিনি এটা অন্যতম দিশ হিচাপে থাকি গ'ল তাৰোপৰি পাৰ্টিসকলৰ ক্ষেত্ৰত এফিডেভিট দিয়াত বিভাগে যি ধৰণে পলম কৰি গ'ল সেই কথাখিনি কিন্তু পাতে পাতে উল্লেখ আছে ফাইট এগেইনষ্ট ইনজাষ্টিস অফ এপিএছচিৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাকৰি ঘূৰাই দিবৰ বাবে সুৰুঙা ৰাখিছিল আচলতে অসম চৰকাৰে সুৰুঙা সৃষ্টি কৰি দিছিলে এই পাৰ্টিসকলক চাকৰিত পুনৰ মুকললৈ সুৰুঙা সৃষ্টি কৰি দিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকক নিলম্বন কৰিলে বৰখাস্ত নকৰিলে আমি তেতিয়াও কৈছিলোঁ নিলম্বন নহয় নিলম্বন কৰি তেওঁলোকক দৰমহা দি থাকিব নালাগে তেওঁ প্ৰশ্ন একেই অভিযোগত অভিযুক্ত একাংশক পূৰ্বতে চৰকাৰে বৰখাস্ত কৰিছিল কিন্তু এওঁলোকক কিয় বৰখাস্ত নকৰি নিলম্বনহে কৰিলে একে গোচৰত প্ৰথম 39জন প্ৰাৰ্থীৰ ক্ষেত্ৰত আৰু 21জন প্ৰাৰ্থীৰ ক্ষেত্ৰত কি কৰিছিলে অসম চৰকাৰে সেইসকলক টাৰ্মিনেশ্যন কৰিছিলে অৰ্থাৎ বৰখাস্ত কৰিছিলে কিন্তু এই সকলৰ ক্ষেত্ৰত বিভাগীয় কাৰ্যব্যৱস্থা কিয় লৈছিলে আমি তেতিয়াও প্ৰশ্ন কৰিছিলোঁ আৰু এই যে বিভাগীয় কাৰ্যব্যৱস্থা লোৱাৰ আচলতে যেটো তেওঁলোকৰ পথ আছিলে এই উদ্দেশ্যটো যে নিকা নাছিলে এই উদ্দেশ্যটো যে তেওঁলোকৰ নিকা নাছিলে তাৰ বাবে যে আচলতে ন্যায়ালয়ত তেওঁলোকে বাৰে বাৰে মুখ টাকাচা খাইছে এই কথাটো প্ৰমাণিত হৈছে এতিয়া উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কি কয় হিয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম